গুড মৰ্নিং নমস্কাৰ আৰু আজি আমাৰ লাইফটো বিশেষ বেলেগ লাইফ কাপোৰ কানি কিবা কিবি দেখুৱা লাইফ নহয় আৰু আমি আৰম্ভ কৰিছোঁ একদম কেটলি ইয়াতে হেৰি পুৰা চাহ চাগে এগালমান বহাইছে নেকি জোনালী ভৰ্তিকে নিদিবি ইমান ভৰ্তি চাহ খাই কৰিব নোৱাৰি নহয় আৰু আজি বতৰো একেবাৰে ডাৱৰীয়া হৈছে একেবাৰে ইয়াত বৰষুণ আৰু আমি ইয়াত একেবাৰে চেষ্টা কৰি আছোঁ মুগা সূতা যিমান পাৰে আমি কাটি ৰেডি কৰিবলৈ কাৰণে আৰু অলপ ডাৱৰীয়া হোৱাৰ কাৰণে ভালে হৈছে নহ'লে এনেকৈ জুই ডাঙৰকৈ জ্বলাই দিলে আৰু গম পায়ে নহয় কিখন হ'লে হয় একদম গৰমত অৱস্থা বেয়া হ'লে হয় সেইকাৰণে আৰু ভাবিলোঁ এনেই ভিডিঅ'ত ৰিলছ বনাই দেখুৱাতকৈ যদি লাইভ কৰি দেখুৱাওঁ আপোনালোকে বেছিকৈ ভাল পাব বা লাইভত ডাইৰেক্ট যিকোনো বস্তু ডাইৰেক্ট দেখা পায় ৰিলছ বা ভিডিঅ'বোৰত ধৰক ভিডিঅ'টো কৰি থৈ কিছুমানটো এডিটিং কৰে বা কিছুমান তেনেকৈ আপলোড কৰে কিন্তু আমাৰ এডিটিঙৰ চিষ্টেম নাই মইতো ইমান এডিট কৰিবলৈ নাজানো গম পাই আৰু ইয়াত চাহ ভৰ্তিকৈ ভৰাই থোৱা আছে বহাইছে চাহ মানে গোটেইকেইজনীৰ কাৰণে যিকেইজনী আমাৰ ইয়াত আছে আপোনালোক যে কৈছিলোঁ মই মুগা আমি নিজে কাটিম আৰু অকণমান সময় লাগে ছেটিংবোৰ ঠিক কৰিবলৈ কাৰণে এতিয়া লাহে লাহে আমাৰ ছেটিংবোৰ ঠিক হৈ গৈছেগৈ আৰু এইফালে মটৰ বহা হৈছে এইফালে সূতাৰ কাৰণে উলিয়াই আছে আৰু এনেই ইমান সহজ নহয় মুগা কাপোৰ কিয় দাম বুলি কৈছে গোটেইখিনি মেনুৱেল আপুনি ইয়াত অকণো একো বস্তুৱে হেৰি কৰিব নোৱাৰে পুহিব লাগিব আনিব লাগিব শুকুৱাব লাগিব কাটিব লাগিব আকৌ কাটোতেও বইল কৰিব লাগিব এইফালে গোটেইখিনি চাইছে আৰু বইল কৰোঁতে আমাৰ ইয়াত কিন্তু জবা পাত দিয়ে আমাৰ ইয়াত কিন্তু হেৰি দিয়ে জবা পাতো দিয়ে আৰু চ'দাখাৰ অলপ দিয়ে জবা পাতটো দিয়ে মানে পিছল হ'বলৈ কাৰণে ধুনীয়া হ'বলৈ অলপ মিহি মিহিকৈ কাটিব লাগে এইফালে নিজৰ টিম এইফালে 1 2 3 4টা টিম নিজৰ এনেকৈ কৈ দিম অলপ কাঠ খৰি দিব লাগিব সিফালৰ পৰা ভিজা কাঠ যে তেতিয়াহে ধোৱা ওলিব আৰু আমি এনেকৈ শুকুৱাইছোঁ বহুত আছে এনেকুৱা আৰু ইফালেও শুকুৱাইছোঁ হালঘৰ ফালেও শুকুৱাই থৈছোঁ এনেকৈ বহুতখিনি কোকোন আমি শুকুৱাই থৈছোঁ নহ'লে আকৌ নহ'ব নহয় গোটেইখিনি শুকুৱাই যিমান পাৰি এতিয়া কাটিব লাগিব আৰু হিচাপতকৈ বহুত এইটো বেছিকৈ জুই জ্বলিলে মোৰ আকৌ ভয় লাগে কাঠ খৰিহে গৌৰাংগহঁতে কাম কৰি থকা ফালে আছে তামোলৰ বাকলি চাকলি কিবা কিবি দেখি পাইছে আৰু ইয়াত আজি দোকানত যাব মন যোৱা নাই তথাপিও দোকানৰ পৰা গৈ ফটকৈ ঘূৰি আহিছোঁ কিয় ইয়াতে অকণমান ভাল লাগিছে আৰু ইয়াত মটৰেদি কাটিছে অলপ সহজ হ'ব বুলি আজি আমাৰ চাগে প্ৰায় 5,000মান কটা হ'ব এইফালে 1,000 এইফালে 1,000 সিফালেও এনেকুৱাকৈ নিজৰ ভাগে চুকতো আছে তথাপিও হিলি আছে ন অকণ বান্ধি দিলে মানে ভাল হ'ব সিহঁতে আজি ৰাতিপুৱা সিহঁতে ফাৰ্ষ্ট আহিছে নেকি 8টা প্ৰথম আহিছে 8টা বজাত কিন্তু 8টা বজাৰ পৰা আজি অকণমান এই মটৰ ফিটিং কৰি দিছোঁ কিবা কৰি দিছোঁ বুলি কওঁতে সিহঁতৰহে আজি পলম হৈ গৈছে অকণমান শেষ কৰিব দিলে তাৰপিছত এইফালে ওলাইছে অকণমান ততে খাওঁ যদি ভাজিবি আকৌ পূৰ্ণিমা ইয়াতে ভাজিব পাৰো দেখোন একেৰাহি হা ন ইয়াতো ভাজিলে দেখোন চবে ভাতৰ লগত খাব পাৰিব টিফিনটো বাৰু সিহঁত নিজে লৈ আহিছে ইয়াত যদি কোনোবা এটা ভাজে কেৰাহী নিমখ জলকীয়া গোটেইখিনি আমাৰ সঁজুলি আছে চাংঘৰত আৰু এইফালে ৱেষ্টেজবোৰ এইফালে এটা পাৰ্টি 3জন নিজৰ পাৰ্টি নিজৰ পাৰ্টি কৰি আছে ভিডিঅ' দেখাইছে আৰু এইফালে যিটো পাত যে এইটো জবা পাত নহয় নিচিনা লাগিছে জবা পাতে আনি থৈছে আৰু কিবা যদি বিশেষ চাবলৈ ইচ্ছা কৰিলে আপোনালোকে কমেণ্ট কৰিব পাৰে বা লিখিব পাৰে আমি এনেকৈ কৈ কোকোন লাখত মানে অনা হ'ল লোৱা হৈছে আৰু এনেকৈ যদি কোকোনটো আমি নিজে কাটো তেন্তে পিউৰিটিৰ আপোনালোকৰ একো চিন্তা কৰিব নালাগে ময়ো নিশ্চিন্ত হৈ মন ডাঠ কৰি
100ত 100 বুলি কয় আৰু সেইটো নহ'লেও এটা পিউৰিটি বস্তু পিউৰ বস্তু এটা বেচিছোঁ বুলি মোৰ এটা মনৰ এটা ছেটিছফেকশ্যন থাকিব যেটো মই সদায় মানে মেইনটেইন কৰিবলৈ বিচাৰোঁ সেইটো কাৰণে এবাৰ আমাৰ অলপ কষ্ট বেছি হৈছে আগতকৈ কিয় আমি কোকনটো আনি আমাৰ ইয়াত গোটেইখিনি সেটিং যেহেতু নাই সেটিংবোৰ গোটেই নতুনকৈ বনাবলগীয়া হৈছে কোকন আনি আকৌ শুকুৱাই মেলি কৰা এনেকৈ বহুতখিনি এটা লেংথি প্ৰচেছ কিয়নো আমাৰ দোকানখনতো দৌৰিব লাগে হালুতো এনেকৈ অলপ আমাৰ কাৰণে অলপ ঝামেলা হৈছিলে কিন্তু এতিয়া সেটিং একবাৰ হৈ গ'লে হৈ যাব আৰু আমাৰ 10 লাখ কোকনে ঠিক কৰা হৈছে এতিয়া আমাৰ লাগিব চাগে কাটিবলৈ কাৰণে বহুত কিন্তু দিনত আৰু পাৰ্টি আহিলে মানে দিনত ধৰক 8-9 হাজাৰকৈ যদি কাটো তেতিয়া হ'ব আৰু হয়তো হ'ব বুলি কৈছে অকণমান প্ৰথম সেটিঙত অকণমান সময় লাগে তাৰপাছতকৈ হ'বগৈ বুলি কৈছে বাৰু ইহঁতে আৰু মুগা সূতা যে অকণমান কলা কলা পৰে বুলি কৈছে এইটো দেখিছে না এনেকৈ হৈছে এই হেৰিতে কোকনত আছে যিটো গুটি যে মুগা সূতি যে আমি আনিছোঁ সেইটোতে মানে এনেকুৱাতে ওলায় আৰু এইফালে চব এতিয়া এনেকৈ লেটাতে আমি অলপ অলপকৈ থৈছোঁ এনেকৈ অলপ অলপকৈ থ'ব লাগিব নহ'লে একো নুশুকাব যে ডাউৰি আছে ৰ'দ দিলে একেদিনাই শুকাব আৰু ইয়াত আপোনালোকে হয়তো কাংকানক যেনেকুৱা বিশ্বাস কৰি আহি আছে আগলৈ আপোনালোকে তেনেকৈ বিশ্বাস কৰি থাকিব বুলি আৰু থাকিব পৰাকৈ আমি নিজে এবাৰ অলপ বেছি কষ্ট কৰিছোঁ আগতকৈ কিয় সূতাবোৰ আগতে সিহঁতে আনি দিয়ে তেতিয়া আমাৰ ইমান এটা ঝামেলা নহৈছিলে কিন্তু এতিয়া আকৌ সেই সূতাৰ বহুত ভেজাল হৈছে বহুত ভেজাল হোৱাৰ কাৰণে এবাৰ এনেকৈ নিজে কাটিবলগীয়া হৈছে সূতাৰ ভেজালটো কি বুলি কয় কৈ দেচোন মই পাহৰিলোঁ হা সূতাৰ ভেজালটো কি বুলি কৈছিলে কিবা এটা বুলি কৈছে সিহঁতে তাকে আৰু ৱেষ্টেজটো বহুত থাকে ইয়াতো আৰু লেটাটো খাব পাৰি আৰু যোনে যোনে খায় কিন্তু মোৰ ইমান মুগা লেটাটো ইমান মই খাই ভাল নাপাওঁ বেলেগে কিন্তু ভাল পায় নাই বান্ধাটো হোৱা নাই আৰু এইফালেতো তেখেতে একেবাৰে লাগি আছে যিহেতু তেখেতৰে দায়িত্ব ইণ্ডাছ পাৱাৰে দায়িত্ব এইখিনি গোটেইখিনি মানুহ গোটোৱাটো মোৰ দায়িত্ব বাৰু এনেই আমাৰ মানুহ ইটোৰ পৰা সিটো ৰিভাৰ্ছৰ লগত লিংক থাকে যে আহিয়ে যায় গাঁৱৰ মানুহে যিসকলে কাটিব জানে সিহঁতেতো বহুত এক্সপাৰ্ট আৰু তেখেতে গোটেইখিনি দায়িত্ব তেখেতে লৈছে সূতা এতিয়া যদি আমি অলপ উঠাই থৈ দিওঁ বছৰটোৰ কাৰণে হৈ গ'লে আমাৰ চিন্তা কৰিবলৈ নাই আৰু চাহ বনাই ক'ত গ'ল আধাতে এনেকৈ চাহ বিস্কুট খাবলৈ গোটেইখিনি ৰেডি কৰা হৈছে এইফালে ধুনীয়া সেটিং হৈয়ে গ'ল দেখোন অলপ স্পীডটো নুঘূৰাব আকৌ স্পীডটো অকণমান কমাই দিয়ক কমাই দিয়ক তেতিয়া মানে আঁকেইটা নাহি গম পাইছেনে আৰু এইফালে হৈছে গৌৰাংগ এইটোতো আমাৰ চিৰৰ লগৰী হৈ গৈছে আৰু কেতিয়াও নাযায় আৰু যিকোনো কামত হ'লেও মানে বহুত এক্সপাৰ্ট ইটোৰ পৰা ইটো কৰি চাইছোঁ ইটোৰ পৰা সিটো কৰি চাইছোঁ অলপ ছেটিঙত আমাৰ অসুবিধা হৈছে আৰু এইটো ক্ষেত্ৰত কিন্তু আমাৰ তেখেতে ইঞ্জিনিয়াৰ্ছ পাৱে চব মাথা মাৰি আছে মাথাটো মাৰিবলগীয়া হৈছে দুইটাৰে শান্তি নাইকিয়া হৈ গৈছে আমাৰ কিন্তু ছেটিং হৈ গ'লে হৈ যাব আৰু মানুহৰ ভিৰত ভালো লাগিছে চবৰ নিজৰ নিজৰ পাৰ্টি আৰু টিফিন সিহঁতে কিন্তু নিজে লৈ আহিছে আৰু ইয়াত কিবা লেটা ওলালে মানে গোটেইকেইজনী লেটা খায়েই এনেই হেৰি কৰি খাবই ভাজি কৰি কিনি খাব আৰু সেইফালেও এটা পাৰ্টি আছে চাহ দিব নিচিনা কৰিলে কিন্তু নিদিলে যে ইয়াতো খুব স্পীড মাৰি আছে ইয়াতো এটা পাৰ্টি আছে চাই সিহঁতৰ মেচিন নোহোৱাকৈ কিছু স্পীড মাৰি আছে দেখোন বাটঘৰীয়া পাৰ্টিটো বহুত স্পীডত আৰু গোটেই বৰষুণ কিমান দিন বৰষুণ গম পাইছেই নহয় বৰষুণ দিয়াৰ কাৰণে এক প্ৰকাৰ ভালো হৈছে কাম কৰিবলৈ কাৰণে সুবিধা হৈছে হয়তো সূতাবোৰ শুকাবলৈ অকণমান দিগদাৰ হ'ব কিন্তু ৰ'দ দিলে শুকাই যাব যিহেতু আমি বহুত পাতলাকৈ সূতাবোৰ ৰাখিছোঁ সেইকাৰণে ইমান অসুবিধা নহ'ব ৰ'দ দিলে ইমান কাম কৰিবই নোৱাৰিব গৰমত চাহ দিবি বুলি ভাবিছিলোঁ
আমাৰ তিনিজনী চিনিয়ৰ তিনিজনী ইয়াতে আছে। মই এতিয়া যাব লাগিব। মোৰ ডিউটিটো হৈছে দোকানত আজি, যিহেতু দুদিন ময়ো যাব পৰা নাছিলোঁ। আৰু এইবোৰ যে গোটেইখিনি মই হেৰি কাৰণে থৈছোঁ, লগাইছোঁ আৰু তেজপুৰৰ কাৰণে কিবা কিবি তেজপুৰ বিপণী কাৰণেও ঠিক ঠাক কৰি থৈছোঁ। সিহঁতে এইফালে মটৰ নাই, তথাপি কিছু স্পীড মাৰিছে চাওক। দেখিছেনে ইমান স্পীডকৈ কৰিছে, বা সঁচাই কিছু স্পীড। একচুৱেলি সেইবোৰ সিহঁতে এনেই ট্ৰেডিশ্যনেলি এক্সপাৰ্ট বুলি ক'ব লাগিব। যে নিজৰ ঘৰত কটাৰ কাৰণে মোৰ পিয়ৰিটিৰ ক্ষেত্ৰত মোৰ চিন্তা কৰিবলগীয়া নহ'ব। আগতে ভালে আছিলে, কিন্তু এতিয়া বহুত মানুহৰ মুখত শুনিছোঁ। আৰু সূতাও আমি পাইছোঁ যে হেৰি কৰিবলগীয়া, সূতাও আমি এনেকৈ অলপ খেলি মেলি, যিসকলে বিক্ৰী কৰিবলৈ আনে অলপ খেলি মেলিকৈ অনা হৈছে। সেইটো কাৰণে আমি এতিয়া নিজে উপায় নাপায় এনেকুৱাকৈ আমি ৰেডি কৰিবলগীয়া হৈছে। আৰু এই এটা ওলাই গৈছে, গুচালে। আৰু 10 লাখ ফুকন কেতিয়া কাটি শেষ কৰিব ক'ব নোৱাৰি, কিন্তু আমাৰ শুকোৱা মেলাত অলপ হেৰি হৈছে, এক্সট্ৰা এটা ৰাতিলৈকে লাগিবলগীয়া হৈছে। মোৰ নাৰ্চাৰীটো দেখুৱাই দিওঁ। আইও, এইফালে মই যে হেৰি অৰ্ডাৰ কৰি আনিছিলোঁ লটাছ, জিন্দা হৈছে। এইবোৰ মই গোটেইখিনি ৰুই থৈছোঁ। ইভেন আমাৰ নাৰ্চাৰী, ধেমাজি নাৰ্চাৰী, চিয়াং নাৰ্চাৰী ল'ৰাজনে কৈ, বাইদেউ আপুনি নিজে বনাই কেনেহে গম নাপায় বোলে পইচা কিমান বাচিছে। গোটেইখিনি মই নিজেই বনাওঁ। দোকানত যিমান আপোনালোকে সজোৱা কিবা কিবি দেখে, ফুল গছ মোক কিনা নহয়, গোটেইখিনি মই নিজেই হেৰি কৰোঁ। বহুত বেছি ডাঙৰ ঠাই নাই, কিন্তু ইয়াতে মই অকণমানকৈ এনেকৈ আৰু মৰাখিনি তলত নথবি দেই, লেতেৰা হৈ যাব। ওপৰতহে থবি, তলত নথবি, কিন্তু লেতেৰা হ'ব। আমাৰ শালঘৰটো সেইফালে আছে, তাত ডাঙৰকৈ তাতো আছে শাল। আমাৰ 30খন শাল আছে ঘৰৰ ভিতৰতে। এইটো ঠিক আছে। এই বুঢ়ী মানুহ কেইজনীক লগাই দেচোন। বুঢ়ী কেইজনীক দে, জানকো দে কৈছা। খাই যাওঁগৈ, আমাৰ কাম আছে দোকান। এনেকৈ ধোৱা ওলাই থাকিবলগীয়া হৈছে। চাহ খাই লোৱা তোমালোকে। সাজু আছে, সাজু ৰেডি কৰি থৈছে। ঋতুপৰ্ণাক দেখিছোঁ। আচলতে ঋতুপৰ্ণাহঁতৰ মামাৰ ঘৰত গৈ কিনি আমি বস্তুটো চাই আহিলোঁ। চাই আহি ইয়াতে তাৰপিছত ইটো খবৰ কৰিলোঁ। জনা মানুহ বহুত ওলালে, কিন্তু তথাপিও মামাক বহুত থেংক ইউ ক'ব লাগিব।